হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজি হ'ল 10 এপ্ৰিল 2026 আৰু আজি অলপ সময়ৰ পিছতে দি আছে মেট্ৰিকৰ ফলাফল তো মোৰ কেনেকুৱা হ'ল মেট্ৰিকৰ ৰিজাল্টত দুখাই আছোঁ একদম গোটেইখিনি দুখাম কিমান কোনটো ছাবজেক্টত কিমান মাৰ্ক পালোঁ কি ডিভিজন পালোঁ ফেইল কৰিলোঁ নে পাছ কৰিলোঁ গোটেইখিনি দুখাম তো চাই থাকক আজি এই ভিডিঅ'টো শেষলৈকে তো যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি এইটো ভিডিঅ' এটা লাইক দি ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো ৰ'ব মেট্ৰিকৰ ৰিজাল্টটো দেখুৱাৰ আগতে এইখিনিতে আৰু এটা কথা কৈ দিছোঁ আজি হ'ল 10 এপ্ৰিল 2026 আৰু যোৱাকালি আছিল 9 এপ্ৰিল যোৱাকালি আছিল ইলেকশ্যন তো আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটা দায়িত্ব আমি ভোট প্ৰদান কৰাটো চ' মই যোৱাকালি মোৰ দায়িত্বটো মই পালন কৰি আহিছোঁ ভোট কেন্দ্ৰত যাই ভোট প্ৰদান কৰিছোঁ এতিয়া চৰকাৰৰ দায়িত্বখিনি চৰকাৰে জাষ্ট পালন কৰিলে হ'ল তো ইলেকশ্যনৰ আকৌ নেতাবোৰেতো বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছিল যে আমাক ভোট দিয়ক আমি 3 মাহত জুবিনক ন্যায় দিম আৰু কিছুমান নেতাই কয় যে আমি ইলেকশ্যনৰ আগত জুবিন ক্ষেত্ৰতো নাযাওঁ জুবিনৰ বিষয়ে একো নকওঁ যি কৰিবলগীয়া আছে আমি ইলেকশ্যনৰ পিছত কৰিম তো এতিয়া কি কৰিব নাজানো আৰু আহিবলগীয়া চৰকাৰখনে জাষ্ট এটাই কাম কৰক চৰকাৰ যোনে নহওক বিজেপি কংগ্ৰেছ চৰকাৰ যোনে নহওক ফাৰ্ষ্ট কামটোৱে হ'ল জুবিনক ন্যায় দিয়ক যেনেকৈ নহওক যিমান সোনকালে পাৰা জুবিনক ন্যায় দিয়ক তাৰপিছতহে বাকী কামবোৰ কৰা ইফালে যেনেকুৱা ৰাস্তা ঘাটবোৰ বনাই দিয়ক বাকী যি কাম আছে আৰু উন্নতিৰ সেইবোৰ কৰক ফাৰ্ষ্ট কাম জুবিনক ন্যায় দিয়ক ৰাইজৰ দাবী এইটোৱে চৰকাৰ যোনে নহওক সেইটোৱে কথাই ক'ম এতিয়া আপোনালোকে কি ভাবে সঁচাকৈ জুবিন দাই ন্যায় পাবনে তো এতিয়া আহিছোঁ আজিৰ মেইন ভিডিঅ'টো লৈ HSLC এক্সামটো ইমান এটা ডাঙৰ এক্সাম নহয়তো জীৱনত বহুত এক্সাম দিব লাগে HSLC HS পাছত ইণ্টাৰভিউ বহুতখিনি এক্সাম দিব লাগে জীৱনটোত তো মেট্ৰিক পৰীক্ষাটো পাছ কৰিলেই যে জীৱনটো ভালকৈ চলি যাব তেনেকুৱা কোনো কথা নহয় এবাৰ যদি বেয়া হৈছে কোনো কথা নাই আৰু এবাৰ দিবা তো সেই বছৰ ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰিবা নিশ্চয় আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যিটো ডিভিজন পাম বুলি ভাবে সেইটো অলপৰ কাৰণে সেই ডিভিজনটো নাপায় তো তাৰ কাৰণে বহুত বেছি ভাগি পৰে তো ভাগি পৰিবলগীয়া একো নাই তো HSত ভালকৈ পঢ়িবা তো HSত সেইটো ৰিজাল্ট কৰিবা নিশ্চয় তো গাইজ ফাইনেলি আহি গ'ল ৰিজাল্ট এতিয়া মই জনাত আমাৰ গাঁৱত 2জন পাছ কৰিছে আৰু 3জন ফেইল কৰিছে আৰু অসমত যদি ক'ব যাওঁ অসমত কিমানজন ষ্টুডেণ্ট এক্সাম দিছে আৰু কিমানজনে পাছ কৰিছে টোটেল ষ্টুডেণ্ট এক্সাম দিছে 4,29,249 আৰু টোটেল পাছ কৰিছে 2,81,701 আৰু পাছ পাৰ্চেণ্টেজ হ'ল 65.62 তাৰপিছত ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে 85,189 ছেকেণ্ড ডিভিজন পাছ কৰিছে 1,50,167 আৰু থাৰ্ড ডিভিজন পাছ কৰিছে 46,345 তো গম পাইছে এইবাৰ আমাৰ অসমৰ এইবাৰ ৰিজাল্ট মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হ'ল পাছ পাৰ্চেণ্টেজ হ'ল 65.62 তো এই এক্সামত যিসকলে পাছ কৰিছে তো তেওঁলোকৰ বহুত শুভেচ্ছা থাকিল আৰু যিসকলে ফেইল কৰিছে একো নাই বাৰু নেক্সট ইয়াৰ ভালকৈ পঢ়িবা নেক্সট ইয়াৰ ভালকৈ এক্সাম দিবা নিশ্চয় ভাল হ'ব মই মেট্ৰিক পৰীক্ষা নিজেই দুবাৰকৈ দিছিলোঁ এবাৰ ফেইল কৰিছিলোঁ আৰু এইবাৰ পাছ কৰিছিলোঁ আৰু হাই ছেকেণ্ডাৰীটো একেৰাহে মানে পাছ কৰি গৈছিলোঁ আৰু মই এই বছৰ মেট্ৰিক পৰীক্ষাটো দিয়া নাই দিয়ক মই 2021 চনতে মেট্ৰিক পৰীক্ষা দিছিলোঁ তো এতিয়া কি মানে কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছিলোঁ কি ডিভিজন পাইছিলোঁ সেইটো এতিয়া দুখাই আছোঁ চাওক মোৰ হাতত আছে বৰ্তমান মই 2021 চনতে মেট্ৰিক পৰীক্ষা দিয়াৰ এইখন হ'ল মাৰ্কশ্বিটখন আৰু এই মাৰ্কশ্বিটখন মই ডাইৰেক্টলি এই ভিডিঅ'টো শ্ব' কৰিব নোৱাৰোঁ যদি অলপমান যদি এই ভিডিঅ'টো শ্ব' কৰোঁ তেনেহ'লে ইউটিউবে মোৰ এই ভিডিঅ'টো ইউটিউবৰ পৰাই ভিডিঅ'টো ডিলিট কৰি দিব কাৰণ মই গম পাইছোঁ যি আগতে এটা ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো একদিনত 50,000 মানুহ চাইছিল সেই ভিডিঅ'টো একদিন হোৱাৰ লগে লগে পিছদিনাখনে সেই ভিডিঅ'টো ডিলিট কৰি দিছে ইউটিউবৰ পৰা জাষ্ট তাতে অলপমান জাষ্ট ডকুমেণ্ট এটা দেখুৱাইছিল তাৰ কাৰণে এইটো দেখুৱাব নোৱাৰোঁ তো মই জাষ্ট ক'ব পাৰোঁ যে কোনটো ছাবজেক্টত কিমান মাৰ্ক পাইছোঁ তো এতিয়া কৈ আছোঁ মই এছামিছত পাইছিলোঁ 31 ইংলিছত পাইছোঁ 34 জেনেৰেল মেথছত পাইছোঁ 42 জেনেৰেল ছায়েন্সত পাইছোঁ 40 ছ'চিয়েল ছায়েন্সত পাইছোঁ 38 আৰু ইলেক্টিভ ছাবজেক্ট আছিল মোৰ সংস্কৃত ইলেক্টিভ ছাবজেক্টত পাইছোঁ মই 70 টোটেল মাৰ্ক হৈছে 255 আৰু ডিভিজন হ'ল থাৰ্ড ডিভিজন তো গাইজ গম পালা মোৰ মেট্ৰিকৰ ৰিজাল্ট কেনেকুৱা হৈছে 2021 চনতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ আৰু মই থাৰ্ড ডিভিজন পাই পাছ কৰিছিলোঁ মেট্ৰিক পৰীক্ষাটো তো তেনেকুৱাকৈ মই 2021 চনতে মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ আৰু বৰ্তমান ডিগ্ৰী 4th চেমত পঢ়ি আছোঁ তো শেষত আকৌ এবাৰ কৈছোঁ যিসকলে পাছ কৰিলে তেওঁলোকে বহুত শুভেচ্ছা থাকিল আৰু আগলৈ আগবাঢ়ি যোৱা আৰু যিসকলে ফেইল কৰিলে একো নাই বাৰু নেক্সট ইয়াৰ নিশ্চয় ভাল হ'ব এক্সামটো ভালকৈ এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰা তো এইটো ভিতৰত বেছি দীঘল নকওঁ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লৈছোঁ যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ